হে ভগৱান, মই এতিয়া কি কৰিম? মই কোনফালে যাম? মই দেখোন একো সিদ্ধান্তই ল'ব পৰা নাই। আজি ইমান বছৰৰ পৰা মই সঁচা কথাটোৱে জনা নাছিলোঁ। এতিয়া মই কি সিদ্ধান্ত ল'ম? এজন অচিনাকি মানুহে মোক ইমান ডাঙৰ এটা মিছা কথা ক'বনে? সেই কথাটোত নিশ্চয় কিবা সত্যতা আছে। আৰু যিগৰাকী মা দেউতাই মোক এনেকৈ ডাঙৰ দীঘল কৰিছে, মোক ইমান মৰম কৰিছে, মই সিহঁতক কেনেকৈ আজি অপৰ বুলি মানিম? নাই, মই উচিত সিদ্ধান্ত ল'ব লাগিব আৰু মই এই ৰহস্যৰ কথা জানিবই লাগিব। হে ভগৱান, তুমি মোক সহায় কৰা। তোমাৰ অবিহনে মোৰ এতিয়া আৰু কোনো নাই। মই এতিয়াই দেউতাৰ ওচৰত যাম আৰু এইবোৰ কথা সুধিম, কোনটো সঁচা আৰু কোনটো মিছা। তেখেতে জানো সঁচাই মোক মনে মনে লৈ আহিছিল। মই সুধিবই লাগিব। এনেকৈ থাকিলে মোৰ নহ'ব। মই এতিয়াই যাই সুধিম। আপুনি ইয়ালৈ কিবা অসুবিধা আছিল নেকি? মোৰ একো অসুবিধা নাই আইজনী। মই ইয়াতে তোমাক এটা কথাহে ক'বলৈ আহিছোঁ। কি কথা ক'বলৈ আহিছে আপুনি? মই যিটো কথা তোমাক ক'ব আহিছোঁ, তুমি হয়তো সেইটো শুনি মোক বিশ্বাস নকৰিবা, কিন্তু সেইটোৱে সঁচা কথা। আপুনি কি ক'ব খুজিছে? খোলাখুলিকৈ কওক। আজি যিজন মানুহে তোমাক নিজৰ দেউতা বুলি পৰিচয় দিছে, তেওঁ একো মিছা কথা কোৱা নাই। তেওঁ সঁচাই তোমাৰ নিজৰ দেউতা হয়। কি? আপুনি এই কথা কেনেকৈ জানে? কাৰণ মই তেখেতৰ পত্নী হওঁ আৰু তুমি মোৰেই সন্তান। আপুনি মোক ভালকৈ কওক, এইবোৰ কি হৈ আছে? মই একো ধৰিবই পৰা নাই। আইজনী, তুমি বহুত ডাঙৰ ষড়যন্ত্ৰ এটাৰ বলি হৈছা আৰু এতিয়া তুমি নিজেই সেইটোৰ পৰা উদ্ধাৰ হ'ব লাগিব। ষড়যন্ত্ৰ? কেনেকুৱা ষড়যন্ত্ৰ? আৰু কোনে এই ষড়যন্ত্ৰ ৰচনা কৰিছে? এই ষড়যন্ত্ৰৰ মূল মানুহ হ'ল তোমাৰ নিজৰ দেউতা। মানে? তুমি তোমাৰ নিজৰ দেউতাজনক এজন সৎ মানুহ বুলি কেতিয়াও নাভাবিবা। সি সদায় নিজৰ স্বাৰ্থৰ কাৰণে ষড়যন্ত্ৰ কৰি আহিছে আৰু সিয়াৰ ষড়যন্ত্ৰৰ বলি আজি তেখেত নিজেই হৈছে। কিন্তু নাজানো এই মানুহজন কেতিয়া পৰিৱৰ্তন হ'ব। আপুনি কি ক'ব খুজিছে? প্লিজ মোক ভালকৈ কওক। মই বুজিয়ে পোৱা নাই, এইবোৰ কি হৈ আছে মোৰ লগত। তোমাক মই এটা কথা কওঁ আইজনী, তুমি সেই কথাটো মানিবা মোৰ। সঁচাই তুমি আমাৰ সন্তান, কিন্তু যিজন মানুহে তোমাক তুলি তালি ডাঙৰ দীঘল কৰিছে, তেওঁ তোমাৰ আচল পিতৃ নহ'লেও তোমাক নিজৰ পিতৃতকৈ কেতিয়াও কমকৈ মৰম কৰা নাই। এটা কথা জানা, তোমাৰ নিজৰ দেউতাজনে তোমাক সেই মানুহজনৰ হাতত গতাই দিছিল, কাৰণ তুমি এজনী কন্যা সন্তান আছিলা। এয়া কি কৈছে আপুনি? আইজনী, মোৰ একেলগে দুটা সন্তান জন্ম হৈছিল, তুমি আৰু তোমাৰ ককায়েক। কিন্তু তোমাৰ দেউতাক ল'ৰা সন্তান লাগিছিল, ছোৱালী সন্তান নহয়। ছোৱালী সন্তানক তেখেতে বোজা বুলি ভাবিছিল আৰু সেইকাৰণে তোমাক তেওঁ অনাথ আশ্ৰমত থ'ব গৈ আছিল। কিন্তু এনেতে তোমাৰ সেই দেউতাজনক লগ পাল আৰু তোমাৰ সেই দেউতাজনে তোমাক নিজৰ ছোৱালী বুলি মানি ল'ল। আৰু আজি ইমান বছৰ পিছত যেতিয়া তোমাক দেখিছে সেই মানুহজনৰ লগত আৰু তুমি পঢ়া শুনা কৰি এজন ডাঙৰ ডক্তৰ হৈছা, এতিয়া সি নিজৰ লোভ চম্ভালিব নোৱাৰিল। সিয়াৰ দোষৰ কাৰণেই আজি আমাৰ এনেকুৱা অৱস্থা। সিয়ে আমাৰ ল'ৰাটোক এটা কথাত মানা কৰা নাছিল আৰু সেই ল'ৰাজনে আজি আমাক এই বৃদ্ধ আশ্ৰমত থৈ গৈছে। আৰু তুমি ইমান দূৰ আগবাঢ়ি গৈছা মাজনী, আৰু এতিয়া তুমি নিজে ভাবিছোৱা তুমি ষড়যন্ত্ৰৰ বলি হৈছানে নাই। যিজন মানুহে তোমাক নিজৰ সন্তানৰ নিচিনা মৰম কৰিছে, তোমাক কেতিয়াও বেলেগৰ ছোৱালী বুলি অনুভৱে কৰিব দিয়া নাই, এই কথাটোও তোমাক জানিব দিয়া নাই। তুমি সেইজন মানুহক কেতিয়াও নিৰিবা এইজনী। তেনেহ'লে আপুনি এনেকুৱা মানুহ এজনৰ লগত কিয় আছে? মই বাধ্য আইজনী, মই মোৰ স্বামীক এৰিব নোৱাৰোঁ, সেইকাৰণে মই তেখেতৰ লগত আছোঁ। আজিলৈকে সি মোৰ ওপৰতো কম অত্যাচাৰ কৰা নাই, কিন্তু মই সকলো সহ্য কৰিছোঁ। কিন্তু আজি তোমাৰ লগত যি অন্যায় হ'ব ধৰিছে, মই এইটো আৰু চাই থাকিব নোৱাৰিলোঁ। মই নজনাকৈয়ে সেই মানুহজনে তোমাক বেলেগৰ হাতত গতাই দিছিল। তোমাৰ মুখখনো মই এবাৰ চাব পৰা নাছিলোঁ। কিন্তু আজি মই বহুত সুখী আইজনী, তুমি এজন এনেকুৱা মানুহৰ হাতত পৰিছা যিজনে তোমাক ইমান মৰম কৰে। তুমি তোমাৰ দেউতাৰ ষড়যন্ত্ৰৰ বলি নহ'বা আইজনী। তুমি তোমাৰ সেইজন দেউতাৰ ওচৰত গুচি যোৱা যিজনে তোমাক তুলি তালি ডাঙৰ কৰিছে আৰু আজি এই পৰ্যায়ত আনিছে। সঁচাই আপুনি ঠিকেই কৈছে। মই সঁচাই নিজকে আজি ভাগ্যৱান বুলি ভাবিছোঁ। নাজানো সেই মানুহজনে মোক ক'ত পেলাই থৈ আহিল হয়।
আৰু সেই ভগৱানস্বৰূপ মানুহজনে মোক আজি এই পৰ্যায়ত লৈ আহিছে। আৰু আজিৰ পৰা মোৰ মনত সিহঁতৰ প্ৰতি সন্মান আৰু বেছি বাঢ়ি গৈছে। মই তোমাক সকলো কথা খুলি কৈছোঁ আইজনী। এতিয়া তুমি নিজেই বিচাৰ বিবেচনা কৰা যে কোনটো কৰিলে ঠিক। এই মানুহজনৰ তোমাৰ প্ৰতি কোনো মৰম চেনেহ নাই। তুমি পঢ়ি শুনি এজন ডাঙৰ ডাক্তৰ হৈছা। এতিয়া যদি তুমি সিয়াক নিজৰ দেউতা বুলি স্বীকাৰ কৰা তেতিয়াহ'লে বহুতখিনি সুবিধা হ'ব। আৰু এইজন এজন সুবিধাবাদী লোক, যিয়ে নিজৰ সুবিধাৰ কাৰণে সকলো কৰিব পাৰে, যেনেকৈ এদিন তোমাক বেলেগৰ হাতত গতাই দিছিল। মই নাজানো আজিকালিৰ মানুহেও ল'ৰা আৰু ছোৱালীৰ মাজত ইমান ভেদভাৱ কৰে। আজি মোৰ দেউতাক চোৱা, মোক পঢ়াই শুনাই সেইজন ডক্তৰ বনাইছে। আৰু আপোনাৰ সেই ল'ৰাজনে কি কৰিছে? নিজৰ মাক দেউতাকক ঘৰৰ পৰা উলিয়াই দিছে। মই নিজকে আজি বহুত ভাগ্যৱান বুলি ভাবোঁ যে সেইজন মানুহৰ হাতৰ পৰা মোক ৰক্ষা কৰিছে। আৰু স্বাৰ্থপৰ মানুহজনৰ লগত কি কৰিব লাগে এতিয়া মই কৰিম। তেখেতে কৰা এই ষড়যন্ত্ৰ মই তেখেতৰ ওপৰতে ফালিম। ঠিক আছে আইজনী, মই এতিয়া ইয়াৰ পৰা যাওঁ। সেই মানুহজনে মোক ইয়াতে থকা দেখিলে আৰু যে কি সৰ্বনাশ হৈ যাব। মই তোমাক দেখি আজি সঁচাই বহুত সুখী হৈছোঁ মাজনী। মই কেতিয়াও ভবাই নাছিলোঁ যে মোৰ নিজৰ ছোৱালীজনীক মই কেতিয়াবা আৰু দেখা পাম। তুমি ভালে থাকিবা আইজনী, তুমি ভালে থাকিবা। আপুনিও আমাৰ লগত বলক নহ'লে। নাই আইজনী, মই সেই মানুহজনক এৰি যাব নোৱাৰোঁ। মোৰ স্বামী হয়, যেনেকুৱাই নহওক মইতো থাকিবই লাগিব সিয়াৰ লগত। তুমি তোমাৰ মা দেউতাক বহুত মৰম কৰিবা আইজনী, বহুত মৰম কৰিবা। মোৰ মা দেউতাৰ পৰা মোক দূৰত কৰিব বিচাৰিছিলা? এতিয়া চোৱা মই আপোনাৰ লগত কি কৰিম। মাজনী, তুমি ইয়াতে আছা? অঁ আংকেল, ইয়াতে আছোঁ। আপোনাৰ কিবা কাম আছিল নেকি? মই ইয়াক যিবোৰ কথা কৈছিলোঁ সেইবোৰ কথা বিশ্বাস কৰা নাই নেকি? নহয় মানে মই তোমাক কালি এটা কথা কৈছিলোঁ নহয়, তুমি সেই কথাটো বিশ্বাস কৰা নাই নেকি? কিয়? মই কথাটো বিশ্বাস কৰিলে বা নকৰিলে তাতে আপোনাৰ কি? নহয় মাজনী, মানে তুমি আমাৰ ছোৱালী, সেইকাৰণে মই ভাবিছোঁ তুমি আমাৰ লগতে থাকা। আপুনি যেনেকুৱাকৈ কেঁচুৱা অৱস্থাত মোক নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ পৰা দূৰত কৰিছিল, আৰু এতিয়া আপুনি নিজৰ স্বাৰ্থৰ কাৰণে মোক আপোনাৰ লগত থাকিব খুজি আছে। এয়া তুমি কি কৈ আছা? মই নিজৰ স্বাৰ্থৰ কাৰণে কেতিয়া কি কৰিলোঁ? আপুনি নিজৰ স্বাৰ্থৰ কাৰণে কেতিয়া মানুহৰ ক্ষতি কৰা নাই সেইটো মোক কোৱা আগত। আপুনি আজি কি ভাবিছে? আপুনি মোক এনেকৈ কোৱাৰ লগে লগে মই আপোনাৰ লগত গুচি যাম, সেইটো কেতিয়াও সম্ভৱ নহয়। কিন্তু সেই মানুহজনটো তোমাৰ নিজৰ দেউতা নহয় নহয়। মই জানো সেই মানুহজন মোৰ নিজৰ দেউতা নহয়, কিন্তু মোক সেই মানুহজনে নিজৰ দেউতাতকৈ বহুত গুণ বেছি মৰম কৰিছে। মাজনী, আমিও তোমাক বহুত মৰম কৰোঁ মাজনী, কিন্তু আমাৰ আৰ্থিক অৱস্থা এনেকুৱা ভাল নাছিল কাৰণে সেই মানুহজনে তোমাক লৈ গৈছিল। আপোনাৰ আৰ্থিক অৱস্থা কেনেকুৱা সেইটো মই এতিয়াও জানিব নোখোজোঁ। মোৰ দেউতাক মোৰ পৰা কেতিয়াও দূৰত নকৰিব আপুনি। মই এতিয়া সকলো কথাই গম পাওঁ আপুনি কেনেকৈ ষড়যন্ত্ৰ কৰে। কিন্তু এটা কথা মনত ৰাখিব, মই আপোনাৰ ষড়যন্ত্ৰৰ বলি কেতিয়াও নহওঁ। আৰু আপুনি মোৰ দেউতাক গৈ কেতিয়াও নক'ব যে এইবোৰ কথা মই গম পাওঁ। মই সকলোৰে আগত কৈ ক'ম, তুমি মোৰ ছোৱালী। কি প্ৰমাণ আছে যে মই আপোনাৰ ছোৱালী? মোৰ জন্মৰ চাৰ্টিফিকেটত মোৰ দেউতাৰ নাম আছে, আপোনাৰ নহয়। তুমি নিজৰ দেউতাক এনেকৈ অপমান কৰি আছা মাজনী। মই আপোনাক এজন ভাল মানুহ বুলি ভাবিছিলোঁ, কিন্তু আপুনি নিজৰ স্বাৰ্থৰ কাৰণে ইমান ষড়যন্ত্ৰ কৰে। আপুনি মোৰ লগত এনেকুৱা কেনেকৈ কৰিব পাৰিলে? আপুনি কি ভাবিছিল ছোৱালী সন্তানে জীৱনত একো কৰিব নোৱাৰে? এতিয়া মোক চোৱা, মোৰ দেউতাই মোক পঢ়াই শুনাই এজন ডক্তৰ বনাইছে, কিন্তু আৰু আপোনাৰ ল'ৰা এতিয়া কি কৰিছে চোৱা, নিজৰ মাক দেউতাকক বৃদ্ধ আশ্ৰমত ৰাখি থৈ গৈছে। আপোনাৰ ল'ৰা আৰু মোৰ মাজত এতিয়া পাৰ্থক্য চোৱা। আপোনাৰ নিচিনা নিকৃষ্ট চিন্তাধাৰাৰ মানুহৰ কাৰণে সমাজৰ উন্নতি নহয়, আৰু ছোৱালীবোৰ কেতিয়াও আগবাঢ়িব নোৱাৰে। আপুনি মোৰ দেউতাৰ ভৰি ধুই পানী খোৱা, হয়তো তেতিয়া আপোনাৰ বুদ্ধি ভাল হ'ব। তুমি ইমান ডাঙৰ কথা ক'ব পাৰিছা? শুনা ডাঙৰীয়া, মই এতিয়ালৈকে মোৰ লিমিট ক্ৰছ কৰা নাই, কিন্তু আপুনি যদি বাৰে বাৰে মোক অশান্তি দিয়ে তেতিয়াহ'লে মই পাহৰি যাম আপুনি এজন বয়সস্থ মানুহ। মই ভাবিছিলোঁ ছোৱালীজনীক বুজাই বৰাই নিজৰ লগত ৰাখিম,
এতিয়া মই কি কৰিম? আৰু এইবোৰ কথা নিশ্চয় মোৰ ঘনীয়েকেই হওক কৈছে। সঁচাই কি অদ্ভুত মানুহ এইজন। মাজনী, তুমি ইয়াতে কি কৰি আছা? নাই দেউতা, এনেই খোজকাঢ়ি আছোঁ। আপুনি ইয়াতে? আৰু আজি আবেলিটো আমি যাম। আপুনি চব পেকিং কৰিছে? অঁ মাজনী, মোৰ সকলো পেকিং হৈ গৈছে। তোমাৰ হৈছে? মোৰ অলপ বাকী আছে, কিন্তু অলপ পাছত হৈ যাব দেউতা। ঠিক আছে, মই অলপ ৰুমতে শুই থাকোঁ। ঠিক আছে দেউতা, মই গৈ আছোঁ, আপুনি যোৱা। মই মোৰ দেউতাক কেতিয়াও জানিবলৈ নিদিম যে মই সকলো কথাই গম পাওঁ। ইমান মৰম কৰি মোক ডাঙৰ দীঘল কৰিছে, মই সিহঁতক আৰু কেতিয়াও কষ্ট নিদিওঁ। হে ভগৱান, আপুনি মোৰ মা দেউতাক সদায় ভালে ৰাখিব আৰু মোৰ লগতে ৰাখিব।